সৰ্বভাৰতীয় অসামৰিক সেৱা AICS বেডমিণ্টন প্ৰতিযোগিতা 2025-26 গোৱা চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত 15ৰ পৰা 21 ফেব্ৰুৱাৰীলৈকে গোৱাৰ পামুছাৰ পেণ্ডেমস্থিত দয়ানন্দ বাণ্ডুটকৰ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হয়। অসমৰ সচিবালয় দলটোৱে পুৰুষ আৰু মহিলা উভয় শাখাৰ দলগত তথা ব্যক্তিগত শাখাত অংশগ্ৰহণ কৰি বিশেষ সফলতা লাভ কৰে। দলগত মহিলা শাখাত অসম দলটোক প্ৰতিনিধিত্ব কৰা ৰিক্ষিতা চলিহা, সুজিয়ান বুঢ়াগোহাঁই, মনালী বৰা আৰু লতা বৰুৱাই উন্নত প্ৰদৰ্শনেৰে স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছে। পুৰুষ দলটোৱে উন্নত ক্ৰীড়া আৰু প্ৰতিভাৰে যোৱা বছৰৰ চেম্পিয়ন RAB শিমলাকো পৰাজিত কৰি চতুৰ্থ স্থান দখল কৰে। পুৰুষৰ দলটোৰ সদস্যসকল আছিল নিবিৰ ৰঞ্জন চৌধুৰী, অয়ন ৰচিদ, হিমানী শেখৰ দাস, জয়ৰাজ পেগু, অভিষেক বৰা, অধ্যাপক ডাঃ জ্যোতিৰ্ময় শৰ্মা, বিষ্ণু কুমাৰ ডেকা, ৰঞ্জিত গগৈ, হিমাংশু বৰা, প্ৰাঞ্জল পাংগিং আৰু সৌমিত্ৰ দাস। দলটোৰ প্ৰশিক্ষক আছিল বাবুল বৰা আৰু মেনেজাৰ আছিল হিমনজ্যোতি বেজ। ব্যক্তিগত শাখাত দলটোৱে 3টা পদক লাভ কৰে। তাৰ ভিতৰত নিবিৰ ৰঞ্জন চৌধুৰীয়ে পুৰুষৰ যুটীয়া শাখাত স্বৰ্ণ পদক, মনালী বৰাই মিশ্ৰিত যুটীয়া শাখাত ৰূপৰ পদক আৰু বিষ্ণু কুমাৰ ডেকা আৰু ৰঞ্জিত গগৈৰ দলটোৱেও 50 বছৰ ঊৰ্ধ্বৰ পুৰুষৰ যুটীয়া শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে। উল্লেখযোগ্য যে AICS বেডমিণ্টন প্ৰতিযোগিতাখন কেন্দ্ৰীয় অসামৰিক সেৱা সাংস্কৃতিক আৰু ক্ৰীড়া পৰিষদৰ তত্বাৱধানত ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন ক্ৰীড়া আৰু সাংস্কৃতিক কাৰ্যসূচীৰ সৈতে বাৰ্ষিকভাৱে অনুষ্ঠিত হয় আৰু এইবাৰো ক্ৰীড়া সমাৰোহত 46টা সচিবালয় আৰু আঞ্চলিক ক্ৰীড়া পৰিষদৰ পৰা 1000ৰো অধিক খেলুৱৈ শ্ৰেষ্ঠতাৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছিল। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ পৃষ্ঠপোষকতাত অংশগ্ৰহণ কৰা অসম সচিবালয় দলটোৰ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ সৰ্বকালৰ শ্ৰেষ্ঠ প্ৰদৰ্শক ৰাজ্যৰ ক্ৰীড়া মহলে ভূয়সী প্ৰশংসা কৰিছে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।